আমাৰ মঞ্চখন এতিয়া কামবোৰ চলিয়ে আছে আৰু বেছি সময় নালাগে, কিন্তু যাতে বতৰে একো অসুবিধা নকৰে তাৰে কামনা কৰিলোঁ। আৰু লগতে আমাৰ মাজত আছে সঞ্জিতদা। সঞ্জিতদাটো আছেই আৰু এতিয়াতো 12টা বাজিবই আৰু সঞ্জিতদা। তো যাতে বতৰে একো অসুবিধা নকৰে, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু দিনটো ভালে ভালে গ'লে হয়। কষ্টখিনি মানে যাতে বিফলে নাযায় সেইটোৱে। আৰু আশীৰ্বাদ সকলোৰে আছে সঞ্জিতদা, চিন্তা কৰিবলগীয়া নাই। আৰু কামবিলাক লাহে লাহে আগবাঢ়িয়ে আছে আৰু এতিয়া তেওঁলোকৰ পৰা অকণমান জানি লওঁ অহাকালিৰ কাৰ্যসূচীত কি হ'ব। তো বলক এতিয়া সহেন্দাৰ লগত আমি কথা পাতিম আৰু তেওঁ জনাব অহাকালিৰ কাৰ্যসূচী কি আছে। তো সহেন্দা আপুনি জনাই দিয়ক ৰাইজক। আচলতে এইবাৰ আমাৰ 48 সংখ্যক পশ্চিম মহাপুৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে দুদিনীয়া কাৰ্যসূচীৰে আচলতে বিহুখন উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ এক বহাগত আমাৰ পতাকা উত্তোলন হৈ গৈছে। লগতে সেইদিনাখন আমি আমাৰ যিখিনি অভয়াপুৰীৰ বিশিষ্ট তথা জ্যেষ্ঠ ব্যক্তিসকলক আমি সম্বৰ্ধনা দিওঁ আৰু সেই মৰ্মে আমি ঘৰে ঘৰে যাই বিহুৰ শুভেচ্ছা আৰু সম্বৰ্ধনা জনাওঁ বিহুৱানেৰে। লগতে সন্ধিয়া 6 বজাৰ পৰা 12 বৰণীয়া সাংস্কৃতিক সন্ধিয়া, আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ নিমন্ত্ৰিত শিল্পী পাৰ্থপ্ৰতিম বৈশ্য, লগতে তাৰ লগত থাকিব জুলি ৰাজবংশী। গতিকে সমূহ ৰাইজৰ উপস্থিতিত এটা সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। তো সকলোৱে আহিব আৰু আমাৰ বিহু মঞ্চত যিখিনি কাৰ্যসূচী চলিব তো সকলোৱে ইয়াতে উপভোগ কৰিব পাৰিব। তো এওঁলোকে খুব ধুনীয়াকৈ কাম কৰি আছে। কিরকম ভাই কাম করে কিরকম লাগছে? ভালো লাগছে, একদম মজা না? মজা। খালি পানী নাহিলে হল না? বাস এটাই আমার আশীর্বাদ, যাতে বতৰটোৱে একো অসুবিধা নিদিয়ে আৰু তাৰে কামনা কৰিলোঁ। বিক্ৰম ৰঞ্জন ৰায়ৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁ আমাৰ মাজত উপস্থিত হৈছেহি। নমস্কাৰ। তো ৰাইজক অকণমান জনাই দিয়ক। হয়, আমাৰ অভয়াপুৰীৰ যিখন পশ্চিম অভয়াপুৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনী আছে, কাইলৈ দিনজোৰা কাৰ্যসূচীৰে দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু এই বিহুখনে এইবাৰ ঐতিহাসিক 48 সংখ্যক বিহু পালন কৰিব, অৰ্থাৎ 2 বছৰ পিছতে বিহুখনে 50 বছৰ অতিক্ৰম কৰিব। কাইলৈ দিনজোৰা কাৰ্যসূচী আছে। ৰাতিপুৱা 9 বজাৰ পৰা সৰু সৰু ল'ৰা ছোৱালী বা স্থানীয় যিসকল লোক আছে তেওঁলোকৰ মাজত খেল ধেমালি অনুষ্ঠিত হ'ব। 11 বজাত চিত্ৰাংকন প্ৰতিযোগিতা, 1 বজাৰ পৰা বিহু মইনা প্ৰতিযোগিতা আছে। আৰু এই বিহু মইনা প্ৰতিযোগিতাৰ সৰ্বোচ্চ বয়স হ'ল 10 বছৰ বয়সলৈকে পাৰিব। আৰু সন্ধিয়া 6 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান, আৰু এই সাংস্কৃতিক অনুষ্ঠানত অংশ ল'ব গুৱাহাটীৰ আমন্ত্ৰিত শিল্পী যিগৰাকী আচলতে লোকগীতক এক প্ৰকাৰ লোকবাদ্য আৰু লোকগীতক এক প্ৰকাৰ সংমিশ্ৰণ কৰি নতুন এক সংগীতত ধাৰা সৃষ্টি কৰিছে। তেওঁ হ'ল পাৰ্থপ্ৰতিম বৈশ্য আৰু তেওঁৰ লগত থাকিব জুলি ৰাজবংশী। গতিকে আমি সমূহ অভয়াপুৰীবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। যদিও বতৰ বেয়া তথাপি আমি সোনকালে আৰম্ভ কৰিম সাংস্কৃতিক অনুষ্ঠানখন আৰু সোনকালে শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। তুষাৰ তীৰ্থ বৰ্মন সৰণী সাংস্কৃতিক মঞ্চ পশ্চিম অভয়াপুৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনী। তো আমাৰ ইয়াতে হৈ আছে আৰু কাম চলি আছে, যিহেতু অহাকালি আৰম্ভ হ'বই আৰু আমাৰ বিহুতলীখন। আৰু ইয়াতে গীত পৰিৱেশন কৰিব আপোনালোকে জানে। নমস্কাৰ, মই পাৰ্থপ্ৰতিম বৈশ্য। নমস্কাৰ, মই পৰাগ কলিতা। নমস্কাৰ, মই চন্দন শৰ্মা। আমি বেণ্ডত আহি আছোঁ অহা 30 এপ্ৰিল 16 বহাগ তাৰিখে পশ্চিম অভয়াপুৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনী। গতিকে আটাইকেইটাত লগ পাম, অকণমান মনৰ কথা পাতিম, গীতে মাতে নিশাটি পাৰ কৰিম। আটাইকেইটাত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। তো দ্ৰুতগতিত কাম চলি আছে, কিন্তু বতৰ যাতে ভাল হয় তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে সকলোৱে আহিব ইয়াতে আৰু আমাৰ বিহুখন উপভোগ কৰিব। তো একচুৱেলি এই পৰিৱেশটো বা এইখিনি যিসকলে কাম কৰি আছে বা যিসকলৰ ইয়াতে যিসকলে ধৰক ইয়াতে কামত ব্যস্ততা হৈ আছে, তো সেইখিনি বহুত ডাঙৰ আৰু মই সেইখিনিয়ে দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ একচুৱেলি। আৰু বিহুখন যাতে ভালে ভালে চলি যায়, আপোনালোকৰ সঁহাৰি থাকিলেই হ'ল আৰু লগতে আশীৰ্বাদ থাকিলেই হ'ল আপোনালোকৰ। তো সেইটোৱে কামনা কৰিছোঁ।
আৰু এইফালে সঞ্জীৱ দা পুৰা ব্যস্ততাত আছে আৰু তো ভাল লাগে। আমাৰ সঞ্জীৱ দা সকলোতে থাকে, যিকোনো অনুষ্ঠান হওক, যিকোনো কামত হওক, তো তেওঁ জড়িত হৈ থাকে। তো তাৰ কাৰণে খুব ভাল লাগে মানুহজনক। আৰু যোনে ওচৰৰ পৰা পাইছে তেওঁক, তো তেওঁ গম পায় আৰু যে সঞ্জীৱ দা একচুৱেলি মানুহজন কেনেকুৱা আৰু। তো মই খুব ওচৰৰ পৰা পাইছোঁ যিহেতু, তো তেওঁৰ যিখিনি কৰ্তব্য বা যিখিনি কাম তেওঁ কৰে, সদায় নিষ্ঠাৰে কৰে আৰু সদায় দেখিছোঁ। আৰু এনেকুৱা মানুহ পোৱাটো বহুত টান। যোনে বুজি পায় বা যোনে দেখিছে, তো তেওঁৱে জানিব আৰু। তো আপোনালোকক মই ভিডিঅ' আকাৰেৰে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইফালে আমাৰ মামা লগতে চহেন দা কিবা ব্যস্ততাত আছে, কিন্তু এওঁলোকৰ যিখিনি কাম, যিখিনি ধৈৰ্যতা, এইখিনি বহুত ডাঙৰ বস্তু। আৰু মই কি ক'ম, তেওঁলোকৰ যিখিনি ধৰক মই দেখিছোঁ সৰুৰ পৰাই, তো তেওঁলোকৰ সদায় মই ভালটোৱে দেখিছোঁ। আৰু সদায় তেওঁলোকে যাতে এনেকৈ মানে কি ক'ম আৰু, ভাষা নাই মোৰ ক'বলৈ। তো তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান হওক বা কিছুমান ভাল ভাল কামত হওক, তেওঁলোকে জড়িত হৈ থাকে আৰু সদায় প্ৰেৰণা যোগায়। তো সেই বস্তুটো বা সেই কথাখিনি, তেওঁলোকৰ যিখিনি আন্তৰিকতা, সেই আন্তৰিকতাটো বহুত ডাঙৰ বস্তু। আৰু মই তাৰে আংশিকভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ।